নমস্কাৰ মই সকলো যৌথ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা খুব গুৰুত্বপূৰ্ণ বিষয়বস্তু আলোচনা কৰিম। সেইটো হ'ল সাধাৰণতে অবিবাহিত ল'ৰা ছোৱালীৰ কাৰণে বিশেষকৈ যেতিয়া বিবাহৰ উপযুক্ত হয়, ল'ৰাই হওক বা ছোৱালী হয়, সাধাৰণতে আমাৰ মনত এটা প্ৰশ্ন হয় যে ল'ৰা হ'লে বা হ'ব লগা পত্নী কেনেকুৱা হ'ব, আনফালে বা অবিবাহিত ছোৱালী হ'লে ল'ৰাজন কেনেকুৱা হ'ব, ঠিক এনেকুৱা বিষয় এটা থাকে মনত, প্ৰত্যেকৰে থাকিব, সেইটো নিয়ম। আৰু তাৰ বাহিৰে আমাৰ এটা স্বাভাৱিক বহুত পৰিয়ালৰ জ্যোতিষ থেকে গৈ পেলাই এটা বিষয়বস্তু আগতীয়াকৈ জানিব বিচাৰে। সেই বিষয়বস্তু জানিব বিচাৰে কেনেকুৱা হ'ব আৰু কোন দিশত হ'ব। এটা ডাঙৰ প্ৰশ্ন যে ছোৱালী চাই থাকিলেও কথা থাকে, বহুত ছোৱালী চোৱা যায় বা ল'ৰা ছোৱালী চাই বা সেনেকুৱা এটা বা ছোৱালীৰ পৰিয়ালেও তেনেকুৱাকৈ এটা ভাৱ এটা কৰে ল'ৰাটো কোন দিশত হ'ব, অথবা একে কথা। আমি আলোচনা কৰোঁতে যিহেতু আমি সপ্তম ভাৱৰ কথা কৈ থাকোঁ বাৰে বাৰে, তাৰ ওপৰত বহুত নিৰ্ভৰ কৰে এই দিশটো। জানি থোৱাটো ভাল, তেতিয়া কিছু কথা গম পোৱা যায় নিজেও। আনফালে এই যিটো পতি বা পত্নী সপ্তম স্থান, দুটাৰ দিশ বিচাৰ কৰা যায় কোন দিশত হ'ব। অৰ্থাৎ যিটো মই ক'ব বিচাৰিছোঁ যে দৰা কইনা দিশ বিচাৰ, কাৰণ সকলোৰে মনত প্ৰশ্ন এটা থাকি যায়। অভিভাৱকৰো থাকে, যোনে পাতিব বিয়া তাৰো থাকে, যি ছোৱালী বিয়া হ'ব সেইজনীৰো থাকে, প্ৰত্যেকৰ এটা। গতিকে এই বিষয়টো ক'লোৱে যে সপ্তম স্থানৰ লগ্ন সাপেক্ষে সপ্তম স্থানৰ অৱস্থানৰ ওপৰত বহুত নিৰ্ভৰ কৰে। কিন্তু শাস্ত্ৰত, আমাৰ জ্যোতিষ শাস্ত্ৰত এই বিবাহৰ দিশ নিৰ্ণয়টো দুটা ভাগত কোৱা আছে যে আপোনাৰ সপ্তম স্থানৰো হ'ব পাৰে দিশ লৈ। আনফালে কোৱা আছে যে শুক্ৰৰ অৱস্থানৰ ওপৰত নেক্সট এটা নিৰ্ভৰ কৰে। সেইকাৰণে প্ৰায় সহজ কথা নহয় কৈ দিয়াটো, কাৰণ পাৰে কিছুমানে তেতিয়া চাব লাগিব যে তিনিটা বস্তু আহি যাব। তেতিয়া সপ্তম স্থানৰ গ্ৰহৰ কিমান সবল হৈ আছে, অথবা শুক্ৰ যদি সবল হৈ আছে, শুক্ৰ সপ্তমত থকা গ্ৰহ বা ৰাশি যদি সবল হৈ আছে, ঠিক এনেকুৱা বহুত বিষয় আহি পৰে। সেইকাৰণে সাধাৰণতে আমি প্ৰায় কওঁ যে হয় আপোনাৰ এনেকুৱা দিশত হোৱাৰ এটা সম্ভাৱনা থাকি আছে বা হ'ব পাৰে। এই বিষয়বস্তুৰ ওপৰত চাওঁতে তাৰ লগত প্ৰথম কথা হ'ল আমি এই যে ৰাশিবিলাকৰ আপোনাৰ দিশটো জনাটো দৰকাৰ। যিহেতু ৰাশিৰ কথা আহি যাব, ৰাশিৰ দিশৰো কথা আহি যাব, আনফালে গ্ৰহৰো কথা আহিব। সপ্তম পতি বুলি ক'লোঁ, অথবা সপ্তম স্থানত যি গ্ৰহ থাকে তাৰ দিশত নিৰ্ভৰ কৰিব। সেইকাৰণে আমাৰ বিশেষকৈ এই যি 9টা গ্ৰহ আছে, 9টা গ্ৰহৰ দিশটোও প্ৰয়োজন। মই আপোনালোকক পিছত বুজাই দিম, মই বৰ্ডত দেখুৱাই দিম চাব। তথাপিতো মই কৈ দিছোঁ যে বিশেষকৈ গ্ৰহ হিচাপত যদি আমি চাব যাওঁ, তেতিয়াহ'লে প্ৰত্যেকটা গ্ৰহৰ এটা নিৰ্দিষ্ট দিশ আছে, অৱস্থানগত দিশ আছে। যিদৰে যদি আমি ৰবিৰ কথা কলোঁ, ৰবি দিশটো পূব দিশ হয়, আপোনালোকক কৈছিলোঁ। ঠিক সেইদৰে যদি বৃহস্পতি আমাৰ চাব যাওঁ, বৃহস্পতি ঈশান কোণ। ঈশান কোণ কোনটো জানেনে আপোনালোকে? মই কৈ দিছোঁ যে আমাৰ যিটো পূব আৰু উত্তৰ যিটো দিশ আছে ঈশান কোণ, সেইটো বৃহস্পতিৰ হয়। আৰু যিদৰে অগ্নিকোণটো শুক্ৰৰ হয়, চাব কিন্তু মংগল, সেইদৰে মংগলটো হয় আমাৰ দক্ষিণ ছাইডৰ। এইটো জানি যাব যে মংগলটো দক্ষিণ ছাইডৰ। ঠিক সেইদৰে আপোনাৰ বিশেষকৈ
কৈ দিলোঁ দক্ষিণ গ'ল নৈৰিত কোণটো ৰাহু আৰু শনিৰ পশ্চিম। সেইদৰে আমাৰ বায়ু বুলি কয় যিটো দিশ, এইটো আপোনাৰ উত্তৰ আৰু পশ্চিম, সেইটোত কিন্তু চন্দ্ৰ, যদি চন্দ্ৰ থাকে সেই দিশ হ'ব। ঠিক সেইদৰে আমাৰ যদি বুধ হয় তেতিয়াহ'লে আমাৰ দিশটো হ'ব উত্তৰ দিশ। ঠিক এনেদৰে থাকি যায়। প্ৰথম এই বিষয়বস্তু আমাৰ জানিবই লাগিব, বিশেষকৈ গ্ৰহকেইটাৰ দিশ, এইটো প্ৰথম কথা। কাৰণ সপ্তম স্থানত গ্ৰহ আপোনাৰ দিশ নিৰ্ণয় কৰিব আৰু সপ্তমপতি হিচাপত চালেও দিশ নিৰ্ণয় কৰিব, একে কথা। তথাপিতো বিষয়বস্তুবিলাক চাওঁতে ইফাল সিফাল হয়। মই আগতেই পাইছোঁ, বহুকেইজনে মোক সুধিছে কাৰণে আজি দিছোঁ দেই আপোনালোকক বিষয়বস্তু কেনেকৈ এটা অনুমান কৰা যায়। সেইদৰে আপোনালোকৰ ৰাশিগত হ'ব আহিছে কেতিয়াবা। ৰাশিগত হ'ব আহিছে কোনটো অৱস্থাত জানেনে? আপোনালোকৰ শুক্ৰৰ পৰা যিটো হয়, শুক্ৰ য'ত থাকিব তাৰ সপ্তম ৰাশি যিটো হ'ব কেতিয়াবা সেইফালে গুচি যায়। চাব, লগ্নৰ পৰা সপ্তম স্থান যাব, আনফালে শুক্ৰবাৰো চাব লগা হয়, যিহেতু বিয়া বাৰুৰ মূল কাৰক গ্ৰহ কিন্তু শুক্ৰ আপোনাৰ। গতিকে সেইটো জানিব লাগিব। সেইকাৰণে কোৱা আছে যে শুক্ৰৰ কেতিয়াবা আহি যায়, সেইদৰে আপোনাৰ বিয়াও নামি যায়। শুক্ৰৰ অৱস্থানত যদি সপ্তম ৰাশিৰ যিটো, সেই ৰাশিৰ যদি অধিপতিৰ যদি দশা চলি যায় কেতিয়াবা, তেতিয়াও বিয়া নামি যায়। শুক্ৰটো থাকিবই। বা ছোৱালী মানুহ হ'লে বৃহস্পতিক চাব লগা হয় বিয়া বুলি ক্ষেত্ৰত। তাৰ এইখিনি চোৱা যায় কি, এইটো প্ৰত্যাংকৰ দশা বুলি কয়। প্ৰত্যাংকৰ দশা বুলি যিটো এটা দশা আছে, যেনে আপোনাৰ মহাদশা, অন্তৰ্দশা, প্ৰত্যান্তৰ দশা, বিশেষকৈ এইকেইটা প্ৰায় সংযোগ হ'ব লগা হৈ যায়। তেতিয়া পূৰা কেতিয়াবা গম পোৱা যায়। গোটেইখিনি গম সিমানখিনি সহজ নহয়, তথাপিতো আমি যিখিনি আপোনালোকৰ লাম চাম জানি থোৱাটো কথা কৈছোঁ। এতিয়া আপোনালোকক মই এটা কথা কৈ দিছোঁ যে ক'লোৱে লগ্ন সাপেক্ষে সপ্তম স্থান, লগ্ন যিয়ে নহওক সপ্তম স্থান যি গ্ৰহ বহি থাকে, সেই গ্ৰহৰ যিটো দিশ হ'ব সেই দিশত গুচি যাব। কেতিয়াবাতো গ্ৰহ শূন্য হৈ থাকে, চাব। তেতিয়া আৰু দেখা যায় কেতিয়াবা আন গ্ৰহ আহি পেলাই সপ্তম স্থানত বহি থাকে, তেতিয়া সেই অৱস্থাও চাব লগা হয়। এইটো আপোনাৰ চাবই লাগিব যে সপ্তম স্থানত কোন গ্ৰহ বহি আছে। সেইদৰে শুক্ৰৰ কথা আহি পৰে। শুক্ৰৰ সপ্তমত থকা গ্ৰহ অথবা ৰাশি, মুখ্য কথা থাকে। এই বিষয় চোৱাৰ পিছতহে আমাৰ স্বাভাৱিকতে ল'ৰা বা কইনা দিশ গম পোৱা যায়। এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ ক'ত কেনেকৈ থাকিব, চাব আপোনালোকে। ৰাশি হিচাপত চাই ল'ব আপোনালোকে, চাব। এতিয়া মই দেখুৱাই দিছোঁ আপোনালোকক, ৰাশি হিচাপত গম পাব কিছু কথা। যদি মেঘ হয়, যদি মেঘ ৰাশি হয়, তেনেহ'লে আপোনাৰ মেঘ হ'লে ৰাশি হিচাপত কৈছোঁ দেই। প্ৰথম ৰাশি হিচাপত যদি মেঘ চাব যায়, মেঘ পূব হ'ব, বৃষ দক্ষিণ হয়, মিথুন পশ্চিম, কৰ্কট উত্তৰ। ঠিক সেইদৰে ৰাশি হিচাপত সিংহ পূব, কন্যা দক্ষিণ, তুলা পশ্চিম, বৃশ্চিকটো উত্তৰ হ'ব। ঠিক সেইদৰে ধনুত আপোনাৰ পূব, মকৰত দক্ষিণ দিশ, কুম্ভত পশ্চিম দিশ, মীনত উত্তৰ দিশ। আপোনালোকৰ কথাটো বুজি পালে এতিয়া। এইটো ৰাশি হিচাপত চলে। ৰাশি হিচাপত কেতিয়া চোৱা যাব? যেতিয়া শুক্ৰ অৱস্থানৰ ওপৰত। ধৰক মই ধৰি দিছোঁ, আপোনালোকক কৈছোঁ যে আপোনাৰ শুক্ৰ আমাৰ কন্যাত থাকিলে, এতিয়া শুক্ৰ দেখিছোঁ, শুক্ৰ আপোনাৰ এতিয়া কন্যাত থাকিলে। কন্যাত থাকিলে তাৰ সপ্তম কুণ্ড মীন ৰাশি হ'ব। মীন ৰাশি হ'লে কি হ'ব? আপোনাৰ ইয়াত বৃহস্পতি অহা নাই আৰু, কাৰণ শুক্ৰৰ পৰা চাইছোঁ। শুক্ৰৰ পৰা চালে ইয়াত দিশ কোনটো হ'ব আপোনালোকে গম পাব যে উত্তৰ। গতিকে বৃহস্পতি আনফালে উত্তৰ, আপোনাৰ উত্তৰ আনফালে আমাৰ কি আছে? বৃহস্পতি কোনটো কোণ আছিল? ঈশান কোণ। গতিকে সেইটো চাইডে গুচি যাব পাৰে অলপমান চাইডত, উত্তৰ
পূব দিশত গুচি যাব পাৰে গম পালে যদি শুক্ৰ যদি এনেকৈ বহি থাকে আৰু শুক্ৰ য'ত আছে ধৰ এতিয়া আনফালে মই এটা কথা আপোনালোকক তেতিয়া কৈ দিছোঁ তেতিয়া আৰু ভাল হ'ব বুজি পাব ধৰ প্ৰথম শুক্ৰবাৰে চাইছোঁ দেই কৈছোঁ যদি আপোনাৰ ধৰক শুক্ৰ আপোনাৰ ইয়াত নাই শুক্ৰ ইয়াত থাকিল কৰ্কটত আছে শুক্ৰ আপোনাৰ কৰ্কটত থাকি গ'ল ইয়াৰ সপ্তম স্থান কোনটো হ'ল ৰাশি কোনটো হ'ল মকৰ হ'ল কেতিয়াবা দেখা যায় যে এই শুক্ৰৰ সপ্তমত যিটো গ্ৰহ কেতিয়াবা বহি থাকে সেই গ্ৰহৰ অন্তৰ্দশাটো আপোনাৰ প্ৰত্যাংশ দশাটো বেয়া আহিব পাৰে ঠিক এইদৰে আৰু লগে যদি শুক্ৰ থাকে তেতিয়াহ'লে দেখাব গ'লে হয়তো আপোনাৰ দক্ষিণ হ'ব চাব কথা আছে ধৰ এজন ল'ৰাৰ ইয়াত থাকিলে লগ্ন ইয়াত থাকিলে কথা কৈছোঁ লগ্ন থাকিলে লগ্ন সপ্তম স্থান কি কৰিলে আমাৰ মেঘ থাকিব মেঘ থাকিল অধিপতি কোনি মংগল গতিকে মংগলৰ কি থাকি গ'ল আপোনাৰ মংগল বোলাৰ লগে লগে লগ্ন সাপেক্ষে ইয়াৰ পূবটো আছিল আপোনাৰ শুক্ৰ ৰাশি হিচাপত কিন্তু যেতিয়া এবাৰ লগ্ন হিচাপত চাব সপ্তম স্থান তেতিয়া কি হ'ব আপোনালোকে যাব লাগিব ইয়াৰ সপ্তম অধিপতি কোনি মংগল লগ্ন সাপেক্ষে ইয়াৰ অধিপতিটো মংগল হ'ল ইয়াত থাকক নাথাকক অধিপতি মংগল চাব কিন্তু অধিপতি মংগল গতিকে মংগল বোলাৰ লগে লগে আপোনাৰ দক্ষিণত গুচি যাব লগ্ন সাপেক্ষে সপ্তম স্থানত চাব গ'লে আপোনাৰ গুচি যাব গতিকে সপ্তমপতিৰ দিশ যুঁজ দিশ সপ্তমপতিৰ দিশ আপোনাৰ যিহেতু মেঘ ৰাশি মংগল গতিকে তাত গুচি যাব লগ্ন হিচাপত আপোনাৰ দক্ষিণ চাইড গুচি যাব ঠিক আপোনাৰ কেতিয়াবা দেখা যায় ধৰক এতিয়া আপোনাৰ ইয়াত লগ্ন সাপেক্ষে কোনোবা এটা গ্ৰহ বহি থাকিল এতিয়া বুধ বহি থাকিল দক্ষিণ গুচি গ'ল কিন্তু যদি আপোনাৰ কেতিয়াবা কি হয় এই লগ্ন সাপেক্ষে ধৰক এতিয়া বুধ বহি থাকিল গ্ৰহ বহি আছে এই সপ্তম স্থানত যিটো গ্ৰহ বহি আছে সেই গ্ৰহ দিশত আনি যাব পাৰে যদি সেই সময়ত যদি উপযুক্ত বিয়াত সময়ত যদি আপোনাৰ ধৰক এনেকুৱা দশা অন্তৰ্দশা চলি আছে হয়তো বুধৰ দশা ধৰক বুধৰ অন্তৰ্দশা চলি আছে কথা আছে তেতিয়া এইটো গুচি যাব তেতিয়া কি হ'ব বুধলৈ আপোনাৰ উত্তৰ চাই দিশ টানিব উত্তৰ কেতিয়াবা দেখা যায় যে সপ্তম স্থানত সপ্তমস্ত হোৱাৰ আপোনাৰ ইয়াত গুচি যাব এইবিলাক মই সেইকাৰণে কৈছোঁ যে এই বিষয়বস্তুটো ইমান সহজ পেপাৰটো নহয় যদিও হয় এনেই স্বাভাৱিক আপোনাক কৈ দিলোঁ ঠিক এনেকৈ বিচাৰটো হোৱা যায় এবাৰ চাব লগা হয় শুক্ৰৰ পৰা এই শুক্ৰৰ পৰা এবাৰ চাব লগা হয় সপ্তম স্থানৰ দিশ আকৌ ৰাশি কিন্তু শুক্ৰৰ পৰা কিন্তু এইটো ৰাশি খুব টানি মুখ্য কথা চোৱা যায় আৰু লগ্নৰ পৰা কিন্তু সপ্তম স্থানৰ অধিপতি দিশ চোৱা যায় তাৰ লগত সপ্তমস্ত বুলি কয় সেই গ্ৰহৰ আপোনাৰ লগত তেতিয়াহ'লে সেই গ্ৰহ সপ্তমস্ত মানে যিটো আহি থাকিল তাৰ কেতিয়াবা দেখা যায় আৰু সেই সময়তো কেতিয়াবা বিয়া নামি যায় সপ্তমপতি দশাৰ প্ৰয়োজনে নাহে কেতিয়াবা দেখা যায় যদি সেই মুহূৰ্তত ল'ৰা হয় যদি শুক্ৰৰ যদি দশা চলি আছে বা শুক্ৰ অন্তৰ্দশা চলি আছে তেতিয়াহ'লে যদি বেয়া হৈছে ছোৱালী কিবা কানেকশ্যন হৈছে তেনেহ'লে আপোনাৰ এই বিষয়বস্তুটো তেতিয়া ইয়াত চাব লগা হৈছে আৰু ইয়াত লগ্নৰ পৰাও চাব লগা হৈছে কেতিয়াবা দেখা যায় আপোনাৰ ইয়াৰ লগত বহুত কেছ আহি যায় দুটা কথা লগ্নৰ পৰা চাব গ'লে আপোনাৰ লগ্ন সপ্তমপতি দিশটো লগ্ন সাপেক্ষে তাৰ প্ৰত্যেকৰ থাকে মইতো ক'লোঁ আৰু যেতিয়া এই তুমি দেখি দিছোঁ এইকেইটা হ'ল কি ওপৰে লিখি থকাকেইটা হ'ল এই হ'ল আপোনাৰ শুক্ৰ অৱস্থানৰ ওপৰত যেতিয়া চাব যায় তেতিয়া সেনেকুৱা দিশ গুচি যাব শুক্ৰ কেতিয়াবা শুক্ৰ দশা নামি নাহিয়া বৃহস্পতিও আহি যাব বা বিশেষকৈ ল'ৰা মানুহৰ বিয়াৰ ক্ষেত্ৰত সদায় শুক্ৰৰ দশাই হওক অন্তৰ্দশাটো খুব অতি প্ৰয়োজন হয় তাৰ লগত শুক্ৰ সপ্তমত থকা যিটো ৰাশি তাৰ দশাকালতো আহি যাব পাৰে আৰু বিশেষকৈ লগ্ন সাপেক্ষে আহি যায় বহুত কথা
সপ্তম স্থানৰ অধিপতি। গতিকে আপোনালোকক এই কথাটো কিছু অকণমান দি দিছোঁ। আৰু আচল সূত্ৰটো এয়ে যে সপ্তমপতিৰ যি দিশ লগ্ন সাপেক্ষে সপ্তমপতিৰ যি প্ৰথম সূত্ৰ জানিব লগা যে লগ্নপতিৰ সপ্তম স্থানত যিটো গ্ৰহৰ থাকে সপ্তম স্থানৰ অধিপতিৰ যিটো দিশ সেই দিশটোৱে দৰা বা কইনাৰ দিশ। ল'ৰা হ'লে কইনাৰ হ'ব আৰু যদি ছোৱালী হয় ল'ৰাৰ হ'ব। ঠিক দ্বিতীয়তে য'ত শুক্ৰ থাকে শুক্ৰৰ পৰা সপ্তমত থকা বিশেষকৈ কেতিয়াবা সেই দিশটো গুচি যাব। আৰু ৰাশিটো কিন্তু মুখ্য আহি যায়। তেতিয়া ইয়াততো আপোনাৰ এনেই আহি যাব না, এইটো আহি যাব ৰাশি অধিপতি হিচাপতে চোৱা যায়। গতিকে লগ্নৰ পৰা গতিকে এইটোত কিন্তু প্ৰয়োজন হৈ যায় শুক্ৰৰ পৰা আহি যাব বেলেগকৈ না। গতিকে এই দুটা দিশে চালে এই দুটাৰ মাজত কোনোবা এটা দিশত হ'বই বিয়া নামিবই। যেতিয়া বিয়া নামিব আৰু কৈছোঁ এইবিলাক বিয়াৰ ক্ষেত্ৰত সদায় প্ৰয়োজন হৈ যায়। বিশেষকৈ সপ্তম স্থানৰ বিশেষকৈ দশা বা সপ্তমপতি যদি অন্তৰ্দশা চলে যায় আৰু তাৰ লগত শুক্ৰ সংযোগ হৈ যায় ল'ৰা হ'লে, আৰু ছোৱালী মানুহৰ বিশেষকৈ বৃহস্পতি কাৰক হৈ থাকে। যদি বৃহস্পতি ধৰক অন্তৰ্দশা চলি আছে কোনোবা সম্পৰ্কীয় মানুহ আছে তেতিয়া গম পোৱা যায়। আৰু কেতিয়াবা দেখা যায় যে বৃহস্পতি দশা কালত কিছুমান ধৰক ছোৱালী বিয়া হোৱা নাই কিন্তু বৃহস্পতিৰ দশা চলাই নাই, বাকী চলি আছে, তেতিয়া হয়তো বিয়া পলম হ'ব পাৰে। যেতিয়া দেখা পাব কেতিয়াবা এনেকুৱাকৈ গুচি যায় যে দশা অন্তৰ্দশাও নপৰে, আহি পেলাই আপোনাৰ বৃহস্পতিৰ মহাদশা আৰম্ভ হৈ যায়। তেতিয়া বহুত কথা আহি পৰে। গতিকে আপোনাৰ বৃহস্পতি যেতিয়া মহাদশা আৰম্ভ হোৱাৰ লগে লগে গম পায় যে ছোৱালীজনী মানে বিয়া আহি যায়। তাৰ লগত যেতিয়া বৃহস্পতিৰ দশা কালতে যদি সপ্তমপতিৰ অন্তৰ্দশা চলি যায়, সপ্তমপতিৰ দশা আহিব লাগিব। অকণমান বিষয় বস্তু ক্ৰিটিকেল। তথাপি আপোনালোকক এটা কথা লামচাম মই সেইকাৰণে কৈছোঁ যে এইবিলাক বিষয়বস্তু কিছুমান বিষয়বস্তুত আনি বুজোৱা সহজ নহয়। এটা শব্দ ক'ব লগা হ'লে তথাপি যিমানখিনি পাৰোঁ সেইখিনি আৰু দি দিছোঁ। এটা কথাই মনত ৰাখিব মুখ্য যে লগ্নৰ পৰা সপ্তমপতিৰ যিটো দিশ ৰাশিৰ দিশ নহয় সপ্তমপতিৰ দিশ, সেইটো চাব। ৰাশিৰ দিশ চাব লাগিব শুক্ৰৰ পৰা। কিন্তু শুক্ৰৰ পৰা যেতিয়া চোৱা যায় তেতিয়া সেইটো জানি যায়। গতিকে তাৰ লগত সপ্তম স্থান কেতিয়াবা বেলেগ গ্ৰহ আহি বহি যায়, তেতিয়া সি বলৱান হৈ থাকে সপ্তম স্থানত, তেতিয়া সেই গ্ৰহৰ আহি যাব। আৰু কেতিয়াবা দেখা যায় দুটা তিনিটা গ্ৰহ বহি যাব পাৰে। এইটো চাব লাগিব। আপোনালোকক কৈছোঁ থকব ক'ব নালাগে। তেতিয়া আপুনি সপ্তমপতিৰ দশা দিশটোৱে চালেই হয়। যদিও অকল থাকে বহি তেতিয়া সি বলৱান হৈ থাকে। এৰিছোঁ নিশ্চয় কিছু বুজি পালে। তথাপিতো আৰু একবাৰ কৈ দিছোঁ, যদি সপ্তম স্থানত সপ্তমপতি যদি ৰবি হয় পূব দিশ হ'ব, বৃহস্পতি হ'লে ঈশান, শুক্ৰ হ'লে অগ্নি, মানে যদি মংগল হয় দক্ষিণত হ'ব, শনি হ'লে পশ্চিমত, চন্দ্ৰ হ'লে বায়ু, বুধ হ'লে উত্তৰ, ৰাহু হ'লে নৈৰিত আৰু কেতু হ'লে অগ্নিকোণ। এইটো মুখ্য কথা চাব লাগিব। গ্ৰহ সপ্তমপতি যি দিশ প্ৰত্যেকৰে সেনেকুৱা। আপোনাৰ লগ্নৰ চাই ল'ব, তেতিয়া গম পাব এই দিশে হ'ব বা চান্স থাকিল। নেক্সট এটা চাব লাগিব শুক্ৰ ক'ত আছিল। শুক্ৰৰ পৰা চাওক, শুক্ৰৰ পৰা আপুনি য'তে শুক্ৰ গ্ৰহ আছে তাৰ পৰা সপ্তম স্থানৰ ৰাশি কোনটো, তেতিয়া আপোনালোকে বহুত কথা গম পাব। সেই ৰাশিমতে হৈ যাব। তেতিয়া ৰাশিমতে কিন্তু এই ওপৰে দি দিছোঁ আপোনালোকক, মই দি দিছোঁ শুক্ৰৰ পৰা যেতিয়া চাব সপ্তমপতি ৰাশি কি হয়, বেছি টানে সেইটো। গতিকে সেইটো ৰাশিটো চাব পৰা যায়।
গতিকে ৰাশি চক চালে আপুনি গম পাব যে আৰু এইটো আছে, দক্ষিণ আছে, মকৰ হ'লে দক্ষিণ, কুম্ভ হ'লে পশ্চিম, মীন হ'লে উত্তৰ, পূব হ'লে মানে মেঘ হ'লে পূব বা দক্ষিণ, মিথুন হ'লে পশ্চিম, কৰ্কট উত্তৰ, ঠিক এনেকুৱাকৈ আপোনালোকে এইখিনি বিষয়বস্তু শুক্ৰৰ পৰা চালে। সেইকাৰণে কৈছোঁ। আৰু মইতো ক'লোৱে কেতিয়াবা সপ্তমত থকা গ্ৰহ দিশ নিৰ্ণয় কৰি দিয়ে, এইটো কিন্তু মনত ৰাখিব। কেতিয়াবা দেখা যায় যদিও আপোনাৰ সেনেকৈ যদি বিশেষকৈ সেইটো যদি আপোনাৰ থাকি যায়, সেইটো সেই বিষয়বস্তুটো যদি পঞ্চমপতি হৈ থাকে, তেতিয়া পঞ্চমপতি যদি সেনেকৈ বহি থাকে, সেই দশাকালত বিয়া আহিছে। কেতিয়াবা দ্বিতীয় পতিটো আহি যাব পাৰে বিয়া, যদি সপ্তম স্থানত বহি থাকে, দ্বিতীয় পতি সপ্তম স্থানত বহি আছে, এতিয়া সপ্তম পতি বহি আছে, দশা চলি আছে, দ্বিতীয় স্থানৰ অধিপতি, পঞ্চম স্থানত সেইটো প্ৰেমৰ কাৰক হয়, চতুৰ্থ স্থানত আত্মীয় কুটুম্ব হয়। এইবিলাক আমাৰ দিশ চাব লাগে। এৰিছোঁ আপোনালোকে নিশ্চয় কিছু বুজি পাব, কিছু বুজি নাপাব পাৰে, তথাপিতো দিশকেইটা কিছুতো গম পালে এতিয়া মই কৈ দিয়া মতে। দুটা থিয়ৰি কৈ দিছোঁ আপোনালোকক। এটা চাব আপোনালোকে লগ্নৰ পৰা সপ্তম স্থানৰ যিটো অধিপতি, এই গ্ৰহৰ দিশ। দ্বিতীয় সূত্ৰটো শুক্ৰ য'ত আছে তাৰ পৰা সপ্তম স্থানৰ বিশেষকৈ ৰাশি অধিপতি, তাত থকা গ্ৰহত কৰি ৰাশিৰ অধিপতি বেছি প্ৰবল হৈ থাকে। এৰিছোঁ চাই ল'ব, কিছু মিলাই যাব গোটেইটো সম্পূৰ্ণ, কাৰণ থিয়ৰিবিলাক যথেষ্ট কিছুমান সতি। আজিলৈ মানে যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব, যিসকলে জানিব বিচাৰিছিল সুধি আছে মোক, যে মোক বহুত দিন আগতেও মই পাইছোঁ, প্ৰায় কমেণ্টছতো পাইছোঁ, জানিব বিচাৰে। নিয়ম এটা প্ৰত্যেকে জানিব বিচাৰে, এইটো আকৌ ডাঙৰ ভুল নহয়। আৰু আমিও গোটেইখিনি কিছু আভাস দিয়াৰ পৰাতো একো অসুবিধা নহয়, সেইখিনি দিছোঁ আৰু মোৰ ফালৰ পৰা। এৰিছোঁ। সকলোৰে মংগল হওক, ভালে থাকক।